হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। চাওকচোন, বৰষুণ দি আছে। এতিয়া যাবলৈ ওলাইছোঁ জোতা তোতা পিন্ধি টিলিঙা মন্দিৰ। এতিয়া বাজিছে পুৱা 6টা আৰু ট্ৰেইন আছে 7টাত। এতিয়া চাহ খাইছোঁ, আজি দিনৰ আৰম্ভণি কৰিছোঁ। গাখীৰ চাহ আৰু বেছি নাই খোৱা, খালী পেটে আহিছোঁ কোনে এটা বৰফি। এতিয়া বাজিছে 7:10 আছে। এতিয়া আহি ষ্টেচন পালোহি ট্ৰেইনলৈ ৰৈ আছোঁ। টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি। বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি ৰচি। তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি। বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি ৰচি। দূৰ দূৰণি ট্ৰেইনৰ পৰা নামিলোহি। ষ্টেচনৰ পৰা বেছি দূৰ নহয়, আপোনাৰ খুব বেছি 1 কিলোমিটাৰ হ'ব। বোলো খোজকাঢ়িয়ে যাওঁ। আহি পাই এতিয়া পূজাৰ সামগ্ৰী অলপ লৈ লৈছোঁ। এইখিনি কি লাগে দি দিছে দাদাজনে দোকানৰ। এতিয়া পানী ভৰাই আনিব লাগে বোলে, কিবা ঢালিবলৈ। তো পানী ভৰাই আনিছোঁ লগৰটোৱে। এতিয়া বিন্দাছ যাওঁ, গৈ পিনি পানী ঢালোঁগৈ। মন্দিৰত ধূপ চাকি দি কিনি ওলাই আহিছোঁ বাহিৰত। এতিয়া দেখিছেনে কিমান লাখ লাখ টিলিঙা মানুহে বান্ধে সকলোৰে মনোবাঞ্ছাৰ কাৰণে। তেনেকৈ ময়ো এডাল ৰছী বান্ধি থৈ আহিছোঁ ভগৱানৰ ওচৰত। ৰাতিপুৱা আহোঁতে অকল চাহ খাব পাৰি আৰু একো খোৱা হোৱা নাছিলে যে, সেইটো কাৰণেও বহুত ভোক লাগিছে। ওচৰতে হোটেল এখন আছে, বোলো খাই লওঁ ৰুটি। অৱশেষত দিনটো শেষ হ'ল। ৰাতিপুৱা য'ত আৰম্ভ কৰিছিলোঁ তাতে আকৌ শেষ কৰিছোঁ সেইখন হোটেলতে। আজিলৈ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। বাই।